বিজেপি আৰু ইয়াৰ মিত্ৰ দল আমি সকলোৱে একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। অসম গণ পৰিষদ দল আৰু UPPL বিজেপিৰ চৰকাৰৰ মিত্ৰ দল আৰু দুইটা দলৰ লগত ভাৰতীয় জনতা পাৰ্টিয়ে বিধানসভাৰ নিৰ্বাচনো যোৱা দুটাবাৰ AJPৰ লগত একেলগে আৰু UPPLৰ লগত আমি যোৱাবাৰো একেলগে বিধানসভা নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছিলো। পৰৱৰ্তী সময়ত ৰাজ্যৰ মন্ত্ৰী সভাটো অসম গণ পৰিষদ দল আৰু UPPL দলে অংশগ্ৰহণ কৰি ৰাজ্যৰ বিকাশত মহত্বপূৰ্ণ বৰঙণি আগবঢ়াই আহিছে। UPPL দলে ভাৰতীয় জনতা পাৰ্টিক কোকৰাঝাৰ আসনখন এৰি দিবলৈ অনুৰোধ কৰিছিল। যোৱাকালি ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক BL সন্তোষ ডাঙৰীয়াৰ সৈতে আমাৰ ৰাজ্যৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আৰু মই বৈঠক এখনত অংশগ্ৰহণ কৰিছিল। আৰু ভাৰতীয় জনতা পাৰ্টিয়ে এইবাৰ UPPL দলক কোকৰাঝাৰ আসনখন এৰি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। গণ পৰিষদ দল এনেকুৱা এটা দল যে যাৰ সংগঠন সমগ্ৰ ৰাজ্যখনতে বিয়পি আছে। তাৰ বাবে সেই দলটোৰ কাৰ্যকৰ্তা বা কৰ্মীসকলৰ ৰাজনৈতিক যিটো তেওঁলোকৰ কৰ্মক্ষেত্ৰ UPPLৰ পৰিৱৰ্তে সমগ্ৰ ৰাজ্যতে বিদ্যমান। তাৰ পৰিপ্ৰেক্ষিতত অসম গণ পৰিষদ দলে এইবাৰ কাজিৰঙা, বৰপেটা, ধুবুৰী অথবা কৰিমগঞ্জৰ এটা সিট তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিক এৰি দিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। আমাৰ দলৰ শীৰ্ষ নেতৃত্বৰ সৈতে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়াৰ বিভিন্ন পৰ্যায়ত বাৰ্তালাপ হৈ আছিলে আৰু যোৱাকালি বৈঠকৰ পিছত মোক ৰাষ্ট্ৰীয় নেতৃত্বই অনুৰোধ কৰিছিল যে অসম গণ পৰিষদ দলক আমি অনুৰোধ জনাব লাগে যাতে তেওঁলোকে এইবাৰ নিৰ্বাচন দুখন আসনত সীমাবদ্ধ ৰাখে। স্বাভাৱিকতে অতুল বৰা ডাঙৰীয়াও গণ পৰিষদ দলৰ কৰ্মীসকলৰ পৰা যথেষ্ট হেঁচাত আছিলে। আলোচনা হওঁতে আমাৰ কিছু সময় লাগিলে, কাৰণ সকলো দলৰে কৰ্মীৰ আশা আকাংক্ষাৰ ওপৰতে দলৰ নেতৃত্বই সিদ্ধান্ত ল'ব লাগে। যি নহওক, অমিত শ্বাহ ডাঙৰীয়াৰ একান্ত আগ্ৰহত আৰু JP নাড্ডা ডাঙৰীয়াৰ একান্ত আগ্ৰহত আৰু তেওঁলোকৰ সিদ্ধান্তৰ প্ৰতি সন্মান জনাই গণ পৰিষদ দলে বৰপেটা আৰু ধুবুৰী আসনখনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আমি আগবঢ়োৱা প্ৰস্তাৱ স্বীকাৰ কৰিছে। ফলস্বৰূপে এখন আসন UPPLত গ'ল, দুখন আসন গণ পৰিষদ দলত গ'ল, তিনিখন আসন 11খন আসনক লৈ আজি নিশা আমাৰ সংসদীয় বোৰ্ডৰ বৈঠক অনুষ্ঠিত হ'ব। ভৱেশ কলিতা ডাঙৰীয়া আৰু মই এতিয়া নতুন দিল্লীলৈ যাম আৰু সংসদীয় বোৰ্ডে হয়তো আজিও সিদ্ধান্ত ল'ব পাৰে বা আংশিক সিদ্ধান্ত ল'ব পাৰে বা পূৰ্ণ সিদ্ধান্ত ল'ব পাৰে 11খন আসনৰ ক্ষেত্ৰত। সেইটো সন্ধিয়ালৈ আমি বা নিশালৈ আমি বুজি উঠিব পাৰিম। বৰ্তমান আজিৰ দিনটোত আপোনালোকক জনাবলগীয়া তথ্য এইটোৱে যে আমি খুব সুন্দৰভাৱে আসনখিনি নিজৰ ভিতৰত ভাগ বতৰা কৰি লৈছো। মই অতুল বৰা ডাঙৰীয়াৰ ওচৰত অত্যন্ত কৃতজ্ঞ যে তেখেতে আমাৰ দলৰ শীৰ্ষ নেতৃত্ব আৰু মোৰ আৰু ভৱেশ কলিতা ডাঙৰীয়াৰ একান্ত আগ্ৰহত 3খন আসনৰ পৰিৱৰ্তে 2খন আসনতে সন্মতি প্ৰকাশ কৰিছে। আৰু ময়ো প্ৰতিশ্ৰুতি দিছো যে গণ পৰিষদ দলৰ লগত আমাৰ মিত্ৰতা অব্যাহত থাকিব। বৰপেটা আসনখনত আৰু ধুবুৰী আসনখনত গণ পৰিষদ দলৰ প্ৰাৰ্থী যাতে বিজয়ী হয় তাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে দিনে নিশাই কাম কৰিব আৰু স্বাভাৱিকভাৱে
গণপৰিষদ দলেও আমাৰ প্ৰাৰ্থীসকলৰ বিজয়ৰ বাবে কাম কৰিব। ক'বলগীয়া মূলতঃ এইখিনি আছিল। যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে মই উত্তৰ এটা দুটা দিব পাৰোঁ, খালি ফ্লাইট আছে কাৰণে অকণমান আপোনালোকে কিবা সুধিব লাগিলে। হয়, কাৰণ ধুবুৰী লোকসভা সমষ্টিৰ যিটো জনগাঁথনি, সেই জনগাঁথনিৰ ভিত্তিত আমি ভাবোঁ যে যদি গণপৰিষদ দলৰ এগৰাকী প্ৰাৰ্থী হয় তেওঁৰ বিজয়ৰ সম্ভাৱনা বেছি। গতিকে বিভিন্ন দিশ বিবেচনা কৰি আমি গণপৰিষদ দলৰ প্ৰাৰ্থী এগৰাকী আগবঢ়াই দিছোঁ, যাতে ধুবুৰীত প্ৰথমবাৰৰ বাবে লোকসভাৰ আসনখন বিজয়ী হ'বৰ বাবে আমি প্ৰচেষ্টা ল'ব পাৰোঁ। আৰু যিহেতু কংগ্ৰেছ দল, UDF দল, হয়তো আন ৰাজনৈতিক দলসমূহেও ধুবুৰীত প্ৰতিদ্বন্দ্বিতা কৰিব, আমি ভাবোঁ যে আমাৰ মিত্ৰ গোষ্ঠী জয়লাভ হোৱাৰ এক প্ৰবল সম্ভাৱনা ধুবুৰীত এইবাৰ আছে। 2026 চনত ডিলিমিটেশ্যনৰ পিছত মহিলাই 30% লোকসভা আৰু ৰাজ্যিক বিধানসভাত আসন লাভ কৰিব। এইবাৰত আমি যোগ্যতাৰ ভিত্তিতে প্ৰাৰ্থী বিবেচিত হ'ব। পুৰুষ মহিলা নহয়, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই টিকেট পাব। কিন্তু 26 চনৰ পিছত যি নিৰ্বাচনেই হ'ব তাত 30% মহিলাৰ প্ৰতিনিধিত্ব থাকিব। There will be new faces because there are many existing MP from our side who express their desire not to contest and devote their time and energy for the party works. There is no such thing in BJP. There are a honest discussion take place in parliamentary board. Parliamentary board decides tickets on the basis of ability and all other criteria. So, এইবিলাক কোনোবাই ৰিপৰ্ট কাৰ্ড বনাব, অমুক কৰিব, সেইবিলাখিনি পেপাৰত ওলোৱা কথা। আমাৰ তাতে কোনো ৰিপৰ্ট কাৰ্ড আলোচনা নহয়। Sir, earlier you said that BJP will win the 11 seats. After 6 years, it will be. Let us presume, let us feel that BJP and its alliance will win 11 seats out of 14. But balanced 3 seats also, we are going to fight tooth and nail. But I am optimistic about the 11 seats as of now. When election will proceed, candidates will be set up by different political parties. Then we will know that how the election in other 3 seats will take a shape. So as of now, it is better for us to presume that 11 seat is confirmed. In other 3 seats, there will be contest. There is speculation that some Rajya Sabha members will also contest the Lok Sabha election. Look, all these has to be answered by the parliamentary board. I think by late evening today or tomorrow morning, we'll have some clarity on this. You are also the NEDA convener, so can you act on the northeastern part? We have, as you know, we have on NEDA, we have some coordination, some hidden and some open rule about how we should function. This time in Nagaland, BJP will support the candidate of NDDP. That decision has been taken. In Manipur, Meghalaya, Arunachal, I think discussions are, state leadership are discussing with their counterparts. So many Congress leaders have moved from the Congress party in various parts of the country, in Assam also. So what is your views on the Congress future? You see that today is a landmark day for Assam BJP. 2 working president of the Congress party, one Sri Rana Goswami, who was also secretary of All India Congress Committee at some point of time and worked closely with the UP team under Srimati Priyanka Gandhi. He has resigned and joined BJP. He is also the present working president of the Congress party. Another working president, Kamalaksha Dev Purkayastha, has also extended its support, full support, outside and inside the assembly to the BJP-led present government.
So these two are very, very important joining for us, and I am sure that there will be many more joining in days to come. Sir, Rahul Gandhi came here to strengthen the party, but after the yatra, we are seeing more and more people leaving the party. Rahul Gandhi's yatra was a big boost for BJP because he has chosen a time which was very, very unfortunate time. When Ayodhya Ram Mandir Pran Pratishtha was going on, he decided to come Assam, and he offended the sentiment of all Ram Bhakt. Earlier people used to hear in the newspaper or television that they have refused the invitation. But on the day of Pran Pratishtha, when people saw Rahul Gandhi in the street of Assam, and people clearly realized that he is boycotting the Pran Pratishtha ceremony, I think downhill journey of Congress began from that day, at least in Assam. And after that you have seen what is going on, what is happening every day. And I am sure that barring 4 or 5 MLAs, I do not think in days to come, maybe 6 months, 1 year, 2 years, other people will remain in Congress party. তেনেকুৱা কথা একো নাছিলে তেওঁ জয়েন কৰিব বুলি এটো আজি এবছৰ ছমাহ আগৰ পৰাই কথা বতৰা মোৰ লগত কথা বতৰা আছিলে আৰু আজিও আপোনালোকৰ আগত যিবিলাকে ইন্টাৰভিউ দি থাকে তেওঁলোকৰ লগতো মোৰ কথা বতৰা চলি থাকে সব কিছুমান ব্যক্তিৰ ক্ষেত্ৰত সিদ্ধান্ত তেওঁলোকে নিজে লয় আৰু যেতিয়া যেতিয়া মোৰ লগত কথা বতৰা হয় আমি আপোনালোকক ইংগিত দিওঁ মই যিমান দূৰ জানো প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈ দুইজনে বৰ্তমান নগাঁও আসনখন বিচাৰি আছে কংগ্ৰেছৰ পৰা গতিকে আজিৰ দিনত দুইজনৰ লগতে বিজেপিয়ে কথা পতা নাই বা তেওঁলোকেও পতা নাই অহা কালি পৰহি কি হ'ব সেই বিষয়ে মই নাজানো কিন্তু 4-6 জন কংগ্ৰেছ বিধায়কক বাদ দি বাকিবিলাক কংগ্ৰেছ দলত নাথাকে লভ নেচাৰ লভ মোশন যিয়ে নকক কিয় এটা সময়ত পৰিবেশ পৰিস্থিতি এনেকুৱা হৈ যায় যে তেওঁলোকে কংগ্ৰেছ এৰি দিব বাধ্য হয় কেতিয়াবা ৰাহুল গান্ধীৰ কাৰণে বাধ্য হয় কেতিয়াবা নিজৰ কাৰণে বাধ্য হয় কেতিয়াবা সমষ্টিৰ কাৰণে বাধ্য হয় কেতিয়াবা ষ্টেটখনৰ কাৰণে বাধ্য হয় গতিকে মই ভাবো যে প্ৰাকৃতিক নিয়ম অনুসৰি কাৰো লগত মই কথাও পতা নাই বাট ল অফ নেচাৰ প্ৰাকৃতিক নিয়ম এই প্ৰাকৃতিক নিয়ম অনুসৰি 4-5-6 জন বিধায়কক বাদ দি বাকি সকলোৱে এটা সময়ত বিজেপি দলত যোগদান কৰিব এটা সময়টো কেতিয়া কেতিয়া হ'ব কেনেকে হ'ব সেই মহেন্দ্ৰ খনটো কাৰ কাৰণে কি হ'ব সেই আজিয়ে ক'ব তাৰ Sir, do you think that the Congress will become the history? Look, after 400 plus win this time, Congress is bound to be history. Congress will segregate it into various state regional parties. The national status or national aura of Congress will diminish after this election because now BJP is heading, NDA is heading for 400 plus victory, and after that how Congress will hide their failure? There is no option. The workers will completely demoralize. So Karnataka will be Karnataka Congress, Andhra will be Andhra Congress, Assam will be Assam Congress. I see the future of the Congress party that way. Congress will be segregated. There will be no national leadership, and Congress will be fragmented into a state regional organization. However, the name of the Congress might remain like TMC, Trinamool Congress, NCP, that National Congress Party, like there will be Assam Congress Party, Kerala Congress Party, Tamil Nadu Congress Party. I see the future of the Congress in that way. Sir, do you think senior Congress leaders such as Gaurav Gogoi are finding a comfort zone in minority dominated areas? I don't feel that because his father has also contested from that seat and he has right to contest from that seat. That is his family seat. I don't want to bring politics into minority seat, majority seat. I don't want to do that because if you see that Nagaon seat has been fragmented like anything. Earlier Nagaon seat has lost Jamunamukh, Hojai, Berhampur, Lamdi. And they gained Samuguri, Rupohi, Dhing, Batodraba.
So now, which is Pradut Bordoloi seat, which is Gaurav Gogoi seat? Nobody knows. So let Congress party decide who will contest from where. But Nagaon is not minority dominated seat. Nagaon is a birthplace of Srimant Shankardeva. And I don't want to defame that area in that way. Because that is a very holy place for us. Nagaon amar babe eta pavitra sthan. গতিকে নগাঁও মাইনৰিটি মেজৰিটি এবিলাক কথা কৈ নগাঁওবাসীক অপমান কৰাৰ মোৰ সাহস নাই আৰু নগাঁও অসমৰ সাহিত্য সংস্কৃতি ৰাজনৈতিক জগতৰ এটা কেন্দ্ৰস্থল ভোটত কেতিয়াবা আমি ভোটত হাৰো ভোটত জিকো কেইদিনমান আগতে সাপৰক লৈ কিছুমান কথা উঠোতে মই প্ৰতিবাদ কৰিছিলো যে সাপৰ অসমৰ এখন ভাল স্থান হৰসিংহ ডাঙৰীয়াৰ জন্ম গতিকে কোনোবা এটা এৰিয়াৰ নাম উলিলে তাত মাইনৰিটি মেজৰিটি মই সেইটোলৈকে যাব নোখোজো ইট ইজ देयर প্ৰায়োগেটিভ where from Gaurav Gogoi wants to contest where from he doesn't want to contest মই যদি কওঁ যে নগাঁৱত অকল মিয়া মানুহে থাকে তে জাগিৰোডৰ মানুহখিনি কি হ'ব নগাঁও সদৰৰ মানুহখিনি কি হ'ব গতিকে দুই এখন পেপাৰতো মই তেনেকুৱা দেখো মই ভাবো যে জাগা তাক লৈ তেনেকুৱা কথা কোৱাটো উচিত নহয় নগাঁও অসমৰ আটাইতকৈ সাংস্কৃতিকভাৱে আটাইতকৈ পবিত্ৰতম স্থান সাৰ্টিফিকেট যেটো 370ৰ টাৰ্গেট 370ৰ টাৰ্গেটত অসমৰ পৰা কিমান উপহাৰ 11 মই বাৰে বাৰে কৈ আছো আমাৰ পৰিৱৰ্তনটো আৰু 370ত 11 নহব 370ত 9 411 বা 3 মানে কাৰণ এনডিএ খেনিটো বিজেপি বুলি গন্তি কৰিব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ পৰা তাতকৈ আৰু কি প্ৰমাণ দিব আপুনি যেনেকে সীতাই ৰামক কৈছিল যে অগ্নিকুণ্ডত জাপ দি প্ৰমাণ দে